নমস্কাৰ সদৰখন পঞ্চায়তৰ গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী আমি গমাৰিগুৰি উন্নয়ন খণ্ডৰ অধীনত আমাৰ এই বিভাগটোত জিপিসি জিআৰএছ কম্পিউটাৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ সকলো আমি নিয়োজিত হৈ আছোঁ। ইয়াৰ উপৰিও বিপিএম আছে, এডিবিপিএম আছে, জিলা পৰ্যায়ত আমাৰ মানে ষ্টেট পৰ্যায়লৈকে আমি অস্থায়ী কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছোঁ। বৰ্তমান আমাৰ আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰত আমি সকলোৱে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে নিয়োজিত হৈ আছোঁ আৰু বৰ্তমানেও আমাৰ চাকৰি সুনিশ্চিত হোৱা নাই। এই সুনিশ্চিত কৰাৰ দাবীত আমাৰ মূল দাবী আমি চাৰিটা সদৌ অসমত আজি আপোনালোকে গম পাইছে শান্তিপূৰ্ণভাৱে আমি অৱস্থান ধৰ্মঘট কৰিছোঁ আৰু আমাৰ দাবীসমূহ এনেধৰণে বৰ্তমানে বেতন পোৱা উপৰিও ন্যূনতম 30,000 টকাৰ এককালীন বেতন বৃদ্ধি কৰি সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে। এই দাবী আমি অসম চৰকাৰক উত্থাপন কৰিছোঁ। ইয়াৰ উপৰিও প্ৰতি বছৰে ন্যূনতম 10% বেতন বৃদ্ধি স্থায়ীভাৱে প্ৰয়োগ কৰিব লাগে। দীৰ্ঘদিন আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে 60 বছৰ বয়সলৈ চাকৰি সুনিশ্চিতকৰণ কৰিব লাগে। ইয়াৰ উপৰিও HR পলিচি নীতি প্ৰণয়ন আৰু প্ৰয়োজনৰ জৰিয়তে আমাৰ অধিকাৰ সুনিশ্চিত কৰিব লাগে। এইকেইটা দাবী আছিল আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ গাঁও পঞ্চায়তৰ আকৌ পুনৰবাৰ কৈছোঁ যে গাঁও পঞ্চায়তৰ অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়াই নিবলৈ হ'লে আমাৰ এই অস্থায়ী কৰ্মচাৰী যি ঠিকাভিত্তিক কৰ্মচাৰী যিটো আমি শ্ৰমদান হিচাপে আমি ন্যূনতম শ্ৰমত আমি আমাৰ কাৰ্যসূচী বা আমাৰ কাৰ্যপন্থাসমূহ চলাই আছোঁ, চৰকাৰে আমাক দিছে, কিন্তু এইসমূহ আমি সম্পূৰ্ণভাৱে আমি আশাব্যঞ্জকভাৱে আমি বৰ্তমানলৈকে পোৱা নাই। সেই গতিকে আমি অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে অন্যান্য বিভাগত যি ধৰণে তেখেতে ঠিকাভিত্তিক কৰ্মচাৰীসকলক নিয়মীকৰণ কৰিছে, ঠিক তেনেদৰে আমাৰ এই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন ঠিকাভিত্তিক যিখিনি অস্থায়ী ৰূপে বা ঠিকাভিত্তিক কৰ্মচাৰী ৰূপে আমি নিয়োজিত হৈ আছোঁ, এই সকলোকো আমাক চৰকাৰী স্বীকৃতি প্ৰাপ্ত প্ৰদান কৰিব লাগে বুলি আমি আশা কৰি আহিছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে গত চৰকাৰৰ সময়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ শেষৰটো কেবিনেটত আমাৰ এটা বিল স্থাপন কৰিছিলে যে আমাৰ এই ঠিকাভিত্তিক কৰ্মচাৰীসকলক যিখিনি পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত যিসকল চাকৰি নিয়ম কৰি আছে অস্থায়ীভাৱে বা ঠিকাভিত্তিকভাৱে তেখেতলোকৰ মানে চাকৰিটো সুৰক্ষিতা প্ৰদান কৰিবলৈ শেষৰটো কেবিনেটত তেখেতে উত্থাপন কৰিছিলে। কিন্তু বৰ্তমানে দেখিলোঁ এইখন চৰকাৰো শেষ হ'বলৈ হ'ল, কিন্তু আমি আশা অনুৰূপেভাৱে আমি বৰ্তমানো তেনেখন ফল পোৱা নাই। সেই গতিকে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি কাতৰ অনুৰোধ জনাওঁ, তেখেতৰ এই শেষৰটো কালত আমাৰ এই চাকৰিটো সুনিশ্চিত কৰক, যে 60 বছৰলৈ আমাৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰক, HR পলিচি লাগু কৰক, প্ৰত্যেক বছৰে 10% বৃদ্ধি হাৰত আমাৰ যিটো বেতন আগবঢ়াই নিয়ক। এইখিনি ক্ষেত্ৰত তেখেতক আমি অনুৰোধ কৰিছোঁ আৰু আশা ৰাখিছোঁ বৰ্তমানৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইখিনি আমাৰ যিখিনি দাবীসমূহ তেখেতে উত্থাপন কৰিছোঁ, এই দাবীসমূহ আমাৰ সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমি গমাৰিগুৰি উন্নয়ন খণ্ডৰ অধীনত যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছোঁ গ্ৰাম উন্নয়ন বিভাগত, এইসকলৰ পৰা আমি এই দাবীয়ে প্ৰেৰণ কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক চকু মেলি চাওক। আমাৰ যি অন্য বিভাগত যি ধৰণে আপুনি আমাৰ অস্থায়ী কৰ্মচাৰীসকলক চাকৰি সুনিশ্চিত কৰিছে, ঠিক তেনেদৰে আমাৰ এই চাকৰিখিনি সুনিশ্চিত কৰিবলৈ আমি বিনম্ৰভাৱে আপোনাক অনুৰোধ জনাইছোঁ, যাতে এই 8,000 কৰ্মচাৰী সদৌ অসমত আমি 8,000 কৰ্মচাৰী নিয়োজিত হৈ আছোঁ। এই 8,000 কৰ্মচাৰীৰ প্ৰত্যেকটো পৰিয়ালৰ মুখলৈ আপুনি চাওক আৰু আপোনাৰ দ্বাৰাই এই কাৰ্যসূচী সমাপন হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি বহুত আবেদন নিবেদন কৰিছিলোঁ। যোৱাকালিও আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী এছিষ্টেণ্ট প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ ওচৰত আমাৰ কেন্দ্ৰীয় সমিতি গৈছিল, কিন্তু কেন্দ্ৰীয় সমিতিয়ে তেখেতে কোনো আমাৰ আশা ফল নাপালোঁ। তেখেতে মাত্ৰ এমাহৰ সময় দিছে। এমাহৰ পিছত হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতক লগ কৰাই দিব আৰু বিভিন্ন ধৰণৰ কথাখিনি তেখেতে আগবঢ়াইছে। সেই গতিকে আমি মানে মুখ্যমন্ত্ৰী মহোদয়ক এই ক্ষেত্ৰত তেখেতে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰি আমাৰ চাকৰিটো সুনিশ্চিত কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ।